আজি আমি হেমুগা বৰুৱা ছোৱালী মহাবিদ্যালয় পৰিয়ালবৰ্গ হৈ শিক্ষক গোট সম্পাদক হিচাপে আৰু মহাবিদ্যালয়ৰ NCC আৰু NSSৰ উদ্যোগত আজি আমি কমাৰগাঁও মহৰামুখৰ গৰৈমাৰী গাঁৱত ক্ষুদ্ৰ প্ৰয়াসেৰে আমি বানপানী সাহায্যৰ বাবে আজি ইয়াত উপস্থিত হৈছোঁহি। কিন্তু সেই সাহায্য কিমান তেওঁলোকৰ কাৰণে সুবিধাজনক হয় আমি নাজানো, কিন্তু তথাপিতো আমি এটা প্ৰয়াস কৰিছোঁ যাতে দৈনন্দিন জীৱনত যিখিনি মানুহৰ প্ৰয়োজন আছে সেই প্ৰয়োজনখিনি আমি যাতে তেওঁলোকে সেইখিনি লাভ কৰে, তাৰ কাৰণে আমি মহাবিদ্যালয়ৰ তৰফৰ এই ক্ষুদ্ৰ প্ৰয়াস এটা আমি হাতত লৈছোঁ। ধন্যবাদ। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আহিছোঁ গৰৈমাৰী আৰু এই গৰৈমাৰীলৈ আহিছে আমাৰ গোলাঘাট ছোৱালী মহাবিদ্যালয় SPB আহিছে আৰু এই SPB আজি ইয়াত বান সাহায্য দিব। লগতে আহিছে ৰাভা ছাৰ, প্ৰশান্ত ছাৰ আৰু দুগৰাকী বাইদেউ আহিছে আৰু এই ছাৰহঁতৰ লগতে তেওঁলোকৰ ছাত্ৰীসকল আহিছে আৰু এই ছাত্ৰীসকলে ইয়াত আপোনাৰ বান সাহায্য দিব এই গৰৈমাৰীত। আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব প্ৰথমৰ পৰা শেষলৈকে, তেওঁলোকে কেনেকৈ কি কৰে আৰু কেনেকৈ বান সাহায্য দিছে আৰু এখন যে ছোৱালী মহাবিদ্যালয় আহিছে এই গৰৈমাৰীত মানে কিমান সাহস কৰি দিছে, আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব। SPB কলেজক বহুত বহুত ধন্যবাদ, তেওঁলোকে আহিছে ইয়াত এই বান সাহায্য দিছে আৰু লগতে আপোনালোকেও ইয়ালৈ আহিব, চাব কেনেকৈ আছে মানুহবিলাক, কি পৰিস্থিতিত আছে। ঠিক আছে, আজি বলক আমি যাওঁ, ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰোঁ। এয়া দেখিছে তেওঁলোক বান বিধ্বস্ত গৰৈমাৰীত আহি উপস্থিত হৈছেহি আৰু ছাত্ৰীসকলে ইয়াত মেজিকৰ পৰা বস্তুবিলাক নমাইছে। আজি ইয়াত বান সাহায্য দিয়া হ'ব। গোলাঘাট জিলাৰ স্ত্ৰী শিক্ষা বাটকটীয়া স্বৰূপ হেমুগা ছোৱালী মহাবিদ্যালয় আহি ইয়াত আজি বান সাহায্য দিব আমাৰ গৰৈমাৰীত। ৰাইজো আহি উপস্থিত হৈছেহি, তেওঁলোকক বহুত বহুত ধন্যবাদ। এই গোলাঘাট পৰা আহি ইয়াত যে বান সাহায্য দিব, তেওঁলোক বহুত কষ্টত আছে। আহিছে দেখিছে, আহিছে তেওঁলোকে দুপৰীয়াত বিতৰণ কৰিব। আমাৰ 1 নং গৰৈমাৰী আজি 1 তাৰিখৰ পৰা হৈ যোৱা প্ৰবল বানপানীত যি সমস্যা হৈছে সেই সমস্যা গোট লৈ আহি তেওঁলোকে আমাক যিখিনি আজি এই বানপীড়িত ৰাইজক সহায় সহযোগ কৰি ওলাইছে, তেওঁলোকক আমি আজি নিশ্চয় কৃতজ্ঞতা কৰিছোঁ। আৰু উদ্যোগতে সকলো স্বেচ্ছাসেৱীসকলক সমূহ আদৰ জনাই, সমূহ ৰাইজক আদৰ জনাই আৰু লগতে আমালোকক সকলোকে ধন্যবাদ। গোলাঘাট হেমপ্ৰভা বৰুৱা ছোৱালী মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় সেৱা আঁচনি, ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী আৰু শিক্ষক গোটৰ উদ্যোগত তথা স্বেচ্ছাসেৱী সংগঠন সুখত PNGবিয়ান আৰু শ্ৰী শ্ৰী মেহেন্দিপুৰ বালাজী ধামৰ সহযোগত আজি গৰৈমাৰী গাঁৱত বান সাহায্য কিছু সকাহ দিবৰ বাবে আপোনালোকক ছাত্ৰীসকল আহিছে, তেখেতসকলৰ কামাণ্ডেড আহিছে হেমপ্ৰভা বৰুৱা ছোৱালী। দেখি আপোনাক কি ক'ম, মানে সকলোতো জানেই অসমৰ এতিয়া পৰিস্থিতি কেনেকুৱা, বা বানপানীৰ সময়ত অসমৰ এইটো এটা জ্বলন্ত সমস্যা আমি সকলোৱে জানো। তথাপিও এইটো আমাৰ পৰা এটা ক্ষুদ্ৰ প্ৰয়াসহে মাত্ৰ,
আমিতো এনেকৈ মানে সকলোকে চব ধৰণে আমি সহায় কৰিব নোৱাৰোঁ। ইতিমধ্যে চৰকাৰে যিখিনি কৰিছে তাৰপিছতো আমি বানপানীৰ সময়ত আহিব পৰা নাই বিভিন্ন সমস্যাৰ কাৰণে, কিন্তু বানপানী হৈ যোৱাৰ পিছতো মানুহবিলাকৰ কেনেকুৱা ধৰণৰ সমস্যাৰ সৃষ্টি হয়। আচলতে বানপানী হোৱা সময়ত যিমান সমস্যাৰ সৃষ্টি হয় তাৰপিছত হৈ যোৱাৰ সময়ত স্বাস্থ্যজনিত বা বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হয়। আমি সেই দিশটোৰ ওপৰতে ফ'কাছ কৰি যাতে আমি স্বাস্থ্যবিধিসন্মত তেওঁলোকক কিছু সতৰ্কতা আনিব পাৰোঁ আৰু তেওঁলোকক স্বাস্থ্য ভালে ৰখাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণৰ সামগ্ৰীসমূহৰ প্ৰয়োজন আছে সেইবিলাকৰ ওপৰত আমি গুৰুত্ব প্ৰদান কৰিয়ে বিভিন্ন ধৰণৰ ব্লিচিং পাউডাৰ বা হেণ্ড ৱাছ, তেওঁলোকৰ চেনিটেৰী নেপকিন বা আৰু মটৰ, তাৰপিছতে আপোনাৰ ORS এনেকুৱা জাতীয় আমি প্ৰায় 13বিধ সামগ্ৰী তেওঁলোকৰ বাবে আনিছোঁ। এইটো মাত্ৰ আমাৰ এটা ক্ষুদ্ৰ প্ৰয়াসহে। ইয়াৰ পাছত তেওঁলোকক আমি বহুত কিবা এটা দিব পাৰিছোঁ এনেকুৱা নহয়, কিন্তু এটা ক্ষুদ্ৰ প্ৰয়াস কৰিছোঁ আৰু লগতে এইটো এটা আমাৰ চেষ্টা যাতে আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকৰ এই পৰিস্থিতিবিলাকৰ লগত তেওঁলোকক মানে সন্মুখীন কৰাব পাৰোঁ। বিভিন্ন ধৰণৰ অসমৰ যি সমস্যা আছে বা আমি সমাজৰ লগত কেনেকৈ নিজকে জড়িত কৰিব পাৰোঁ, এটা ক্ষুদ্ৰ কামে যে আমাক কেনেকুৱা এটা মনত আনন্দ দিব পাৰে তাৰ এটা ক্ষুদ্ৰ প্ৰয়াসেৰে আজি আমি এইখন গাঁৱত উপস্থিত হৈছোঁ। ধন্যবাদ। মহাবিদ্যালয় যাব পৰা নাই। মহাবিদ্যালয়ৰ শিক্ষক তথা ছাত্ৰ ছাত্ৰীসকলে অনুভৱ কৰিলে এই ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে কিছু সামগ্ৰী আপোনালোকৰ সাহায্য আজি এই ঠাইত দিবলৈ আহিছে। ইয়াৰ উদ্দেশ্য এটাই, এই ছাত্ৰ ছাত্ৰীসকল যিসকল এতিয়াও বিদ্যালয় বা মহাবিদ্যালয়লৈ যাব পৰা নাই অকণমান আপোনালোকৰ বাবে সেৱা আৰু আপোনালোকৰ বাবে অকণমান সকাহ। এইটো নহয় কোনো ধৰণৰ চৰকাৰী অনুদান বা এনেধৰণৰ নহয়, মাত্ৰ মহাবিদ্যালয়ৰ শিক্ষক গোট, NCC, NSS আৰু ছাত্ৰীসকলৰ দ্বাৰা এক প্ৰয়াস। গতিকে আপোনালোকে নিজ গুণে সন্তুষ্ট হৈ তেখেতসকলে যি কামভাগ আপোনালোকৰ সন্মুখত কৰিবলৈ আহিছে ইয়াত যেন সকলোৱে সহযোগিতা আগবঢ়ায় তাৰ বাবে কামনা কৰি আমি সন্মানীয় শিক্ষক বাবা আছে কোন জেগাত ঘৰ আপোনালোকৰ? এয়া মানে ক'লে ধৰক আপোনাৰ নাম? অঁ, আপোনাৰ কেনেকুৱা লাগিছে আজি যিহেতু ছোৱালী মহাবিদ্যালয় এখন সুবিধাখিনি চব দিছে, আমি ভাল পাইছোঁ বাৰু। এনেকৈ বা ল'ৰা ছোৱালীখিনি বা ছাত্ৰ ছাত্ৰৰ ল'ৰা ছোৱালীও আহি আমাক শিক্ষণ কৰিছে, ভাল পাইছোঁ। ঠিক আছে, ঠিক আছে দিয়ক। এই বস্তু পৰি গৈছে, সেইটো কি জানানে? ব্লিচিং। তোমালোকৰ পালা নাই? লৈছে, ঠিক আছে। আজি কেনেকুৱা লাগিছে কওকচোন আপোনাৰ? আজি বহুত খুশি লাগিছে, বহুত ভাল পাইছোঁ আৰু আমি বাৰিষাৰ কাৰণে আপোনালোকে সাহাৰ্য কৰিলে সেইকাৰণে বহুত ধন্যবাদ। স্কুল কলেজত বহুত ধন্যবাদ। আপোনাৰ কেনেকুৱা লাগিছে? ভালেই লাগিছে। কওকচোন আপোনাৰ অনুভৱটো, যি মানে SPB কলেজে বস্তু দিছে তেওঁলোকক কি ক'ব আপোনালোকে? ক'বলৈ একোৱে নাই আৰু ভালেই লাগিছে হেৰি দেখিছোঁ। ছোৱালী মহাবিদ্যালয়ৰ পৰা আহিছোঁ। আমি আচলতে বহু দিনৰ পৰাই বানপানী হৈ আছে আমি গম পাই আহিছোঁ আৰু আমাৰ কলেজো বন্ধ আছিল, সেইকাৰণে আমি আগতে আহিব পৰা নাছিলোঁ। এতিয়া মহাবিদ্যালয়খন খুলিছে বাবে আমি সকলোবোৰ আহিছোঁ। আমি সকলোকে ইয়াত প্ৰদান কৰিছোঁ, চেনিটাৰী পেড দিছোঁ, তাৰপিছত ব্লিচিং দিছোঁ, তাৰপিছত মটৰ দিছোঁ, বিস্কুট, তাৰপিছত পেন, কলম, তাৰপিছত বহি দিছোঁ। তেনেধৰণে আমি যিখিনি পাৰিছোঁ সেইখিনি সহায় কৰিছোঁ, যাতে মানুহখিনিয়ে মানে অকণমান অৱস্থা পাতি ভাল হয় তেওঁলোকৰ আৰু যাতে সিহঁতে সকাহ পায় এইবোৰৰ পৰা।
16গৰাকী আহিছোঁ আমাৰ কলেজৰ পৰা। ভালে লাগিছে, আমাৰ এতিয়া মনটোও ভাল লাগিছে, আমি যে সহায় কৰিব পাৰিছোঁ এওঁলোকক। আচলতে আমিতো বহুত ভালতে আছোঁ, এতিয়া ইয়াত আহি গম পাইছোঁ যে ইয়াৰ পৰিৱেশ কেনেকুৱা। ফালে আছে দুঘৰ আঁতৰ পানী হৈ আছে বাৰু পাছফালে। পানী হৈ আছে। এতিয়া কেনেকুৱা লাগিছে আজি যে এই বস্তুবিলাক পাইছে? ভালে হৈছে, মই দাদা সহায় কৰিছে। আজি কওকচোন। ভাল লাগিছে, ভাল লাগিছে, বস্তুখিনি পাইছোঁ, কাৰণে। কেনেকুৱা লাগিছে কওক আপোনাৰ? খুব ভাল লাগিছে, তেনেকৈ দুখীয়া ৰাইজক ল'ৰা ছোৱালী শিক্ষকক যিবিলাক অনুভৱ কৰি দিছে নিশ্চয় আনন্দ। আপোনাৰ কেনেকুৱা লাগিছে কওক? ভালেই লাগিছে। আজিলৈ সমাপ্ত কৰিছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব আৰু আজিলৈ বাই বাই। লাইক কমেণ্ট শ্বেয়াৰ সকলো কৰি দিব আপোনালোকে।